কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ। আজি স্বাস্থ্য শিবিৰ আয়োজন কৰিছে। হয়, আচলতে জুবিনদাৰ বাৰ্থডে হিচাপত আমি 18 তাৰিখে কৰা কথা আছিল, কিন্তু 18 তাৰিখ যিহেতু ভিৰ বেছি হ'ব জুবিন ক্ষেত্ৰত, ইয়াতে সেইকাৰণে ইয়াৰে যিখিনি লোকেল মানুহ, তাৰমানে সোণাপুৰ এৰিয়াত মোটামুটি 5খনমান গাঁও আছে, তাৰে মানুহখিনিক বিনামূলীয়াকৈ আমি ঔষধ বিতৰণ প্লাছ হেল্থ চেকআপ মানে হাৰ্টৰ চেকআপ, মেইনলি ECG, কোলেষ্ট্ৰল টেষ্ট, চুগাৰ ইত্যাদি পৰীক্ষা কৰিম, আৰু লগতে ফাইব্ৰ স্কেন, লিভাৰৰ যিটো পৰীক্ষা কৰে সেইখিনি কৰি যিখিনি ৰোগী মানে বেমাৰ নিৰ্ধাৰণ কৰাৰ পিছত আমি সেইমতে দৰৱ প্ৰদান কৰিম। আমাৰ আশা আছিল 1000মান ৰোগী হ'ব বুলি। আজি এইটো মেগা কেম্প পাতিছোঁ আমি। মোটামুটি GMCৰ পৰাও 10জনমান ডক্টৰ আহিছে, এপল' হস্পিটেল, বিভিন্ন হস্পিটেলৰ পৰা, কাৰণ কাৰ্ডিঅলজি ছ'চাইটি অফ ইণ্ডিয়াও জড়িত আছে ইয়াতে, আৰু আমাৰ দা হাৰ্ট NGO জড়িত হৈ আছে। তো এইখিনি আমি চাওঁ কিমান দূৰ সহায় কৰিব পাৰোঁ মানুহ। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। দাদাৰ আদৰ্শটো, দাদাৰ কামখিনি আমি এনেকে যাতে আগবঢ়াই নিব পাৰোঁ, সেইটোৱে আমি চেষ্টা কৰি যাম। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য। আজি যিটো শুভক্ষণ হৈছে, আমি কি কাৰণে এই চিকিৎসা শিবিৰটো পাতিছোঁ, তাৰ কাৰণটো হ'ল যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ 18 তাৰিখে জন্মদিবস, আৰু সেই সূত্ৰে মানে আমি এই সোণাপুৰ অঞ্চলৰ যিখিনি বাসিন্দা আছে তেওঁলোকক এটা ফ্ৰী হেল্থ কেম্পৰ এটা সহায় আগবঢ়াইছোঁ। আৰু ইয়াতে এই হেল্থ কেম্পটোৰ আমি নৰ্থ ইষ্ট কাৰ্ডিঅলজি ছ'চাইটি অফ ইণ্ডিয়াৰ যিটো নৰ্থ ইষ্ট চেপ্টাৰ, আৰু দি হাৰ্ট বুলি ডক্টৰ চন্দন মোৰ্ডাকে যিটো অৰ্গেনাইজ কৰে, আৰু কাৰ্ডিঅলজি ছ'চাইটি অফ আছাম বুলি আৰু এটা অৰ্গেনাইজেশ্যন আছে, এইসমূহ অৰ্গেনাইজেশ্যনৰ পৰা, ছ'চাইটিৰ পৰা আমি এইটো সুলভ মূল্যকৈ যিখিনি মেডিকেশ্যন আমি যিমানখিনি কষ্ট কৰিছোঁ, মেডিচিনখিনি গোটাই মেলি সুলভ মূল্যকৈ সমাজক বিনামূলীয়াকৈ দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল যে ইয়াতে হাৰ্টৰ বিষয়ে যিখিনি টেষ্টিং আমি কৰোঁ, যেনে ECG, আৰু আমি তাৰ লগতে কলেষ্ট্ৰলৰ যিটো টেষ্টিং হয়, লিপিড প্ৰফাইল বুলি কয়, এই গোটেইখিনি ইয়াত বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই সূত্ৰে যিমানখিনি মেডিচিন লাগে আমি যথাসম্ভৱ যিমানখিনি পাৰোঁ সেইখিনি মেডিচিন আমি বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু তাৰ ওপৰত ইয়াতে আমি আজিকালি দেখিছোঁ যে হঠাতে গৈ আছে মানুহ এজন ঘপককৈ ঢলি পৰিলে, তো কাৰ্ডিয়েক এৰেষ্ট বুলি কয়। তো কাৰ্ডিয়েক এৰেষ্টটো খুব মানে ডেঞ্জাৰাছ, তাতে মেজৰিটি পেচেণ্টত তেওঁ লগে লগে ঢুকায়ে যায়। গতিকে এনেকুৱা ক্ষেত্ৰত আমি যদি ওচৰে পাজৰে এনেকুৱা 2-এজন মানুহ থাকে যোনে কাৰ্ডিঅ'পালমোনাৰী ৰিচাচিটেশ্যন বুলি কয়, আৰু মানে হৃদপিণ্ডৰ ওপৰত প্ৰেছাৰ দি কেনেকৈ কিছুমান এটা প্ৰচেছ আছে, মেথড আছে, যে সেইটো মেথডত আমি কৰি তেওঁক আমি বচাব পাৰোঁ। চ' সেই বিষয়ে ইয়াতে মানে বিনামূলীয়াকৈ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা হৈছে। তো বেছিক লাইফ ছাপৰ্টৰ ওপৰত আৰু কাৰ্ডিঅ'পালমোনাৰী ৰিচাচিটেশ্যনৰ ওপৰত, চ' ডেট কাৰ্ডিয়েক এৰেষ্ট পেচেণ্টক নৰ্মেল এজন মানুহে, কাষৰ এজন চুবুৰীয়া মানুহে বা এজন কাষত ঘূৰি ফুৰা মানুহ তেওঁক বচাব পাৰিব সেই সময়ত। আৰু তাৰ উপৰিও আমাৰ ইয়াত যথেষ্টখিনি কাৰ্ডিঅ'লজিষ্ট, হৃদ বিশেষজ্ঞ আৰু মেডিচিন বিশেষজ্ঞ গোট খাইছে, আৰু তেওঁলোকে নিজৰ পৰা নিজৰ ইচ্ছাত আহি তেওঁলোকে ইয়াতে এই হেল্থ কেম্পটোত জইন কৰিছে, আৰু সকলো মানুহকে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছে। চ' সেইকাৰণে আমি সমূহ ৰাইজৰ লগত, আৰু আপোনালোকলৈও মিডিয়াৰ যিখিনি পাৰ্চন আছে গোটেইখিনি লৈ, আৰু থাৰ্ড ইয়াতে যিখিনি মোক আজি আৰু চন্দন মোৰ্ডাকক যিখিনি মানুহে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, যিখিনি ফাৰ্মা ডিফাৰেণ্ট কোম্পানীৰ পৰা আমাক হেল্প কৰিছে, চ' সেই অৱদান আমি কেতিয়াও নাপাহৰোঁ আৰু সদায় মনত ৰাখিম। আজিৰ এই চিকিৎসা শিবিৰত কিমান চিকিৎসকে অংশগ্ৰহণ কৰিছে? আজিৰ এই চিকিৎসা শিবিৰত অতি কমেও 20জন চিকিৎসকে, তেওঁলোকে বেছিভাগ গুৱাহাটীৰ পৰাই আহিছে, আৰু গুৱাহাটীৰ এপল' হস্পিটেল, মই এপল' হস্পিটেলত কাম কৰোঁ, এপল' হস্পিটেলৰ পৰা আহিছে, দিছপুৰ হস্পিটেলৰ পৰা আহিছে, দিছপুৰ পলিক্লিনিক, আৰু গুৱাহাটী মেডিকেল কলেজৰ পৰা আহিছে। চ' এইখিনিৰ পৰা যথেষ্টখিনি, আৰু ESI যিখিনি হস্পিটেল আছে তেওঁলোকৰ পৰাও আহিছে। চ' যথেষ্ট সমূহ মিলাই 20-22জনমান চিকিৎসক আহি জইন কৰিছে।
এইটো মানে আমি ধন্যবাদ জ্ঞাপন কৰিছো কাৰ্ডিঅলজিকেল ছ'চাইটি নৰ্থ ইষ্ট ইণ্ডিয়া আৰু অসম আৰু ইয়াৰ গোটেই গ্ৰাম পঞ্চায়ত আমাৰ এইখিনিৰ তাৰপিছত অনাময়া মেডিকেল ফাৰ্মাচীও আছে আৰু আমাৰ পৰিয়ালৰ পৰা আমি মানে বিচাৰিছো যে জুবিন ক্ষেত্ৰৰ আশে পাশে থকা গোটেই গাঁওখিনি মানুহখিনিক আমি এটা ছাৰ্ভিচ দিব পাৰো যাতে কাৰণ তেওঁলোকে ইমান দেহেকে খাটিছে ইমান ধুনীয়াকে দাদাক জেগাখিনি দিছে আৰু ইমান ধুনীয়াকে দিনে ৰাতিয়ে তেওঁলোকে সেইখিনি পৰিচালনা কৰি আছে তো আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা ভাবিছো যে আমি যদি আমাৰ ফালৰ পৰা কিবা এটা তেওঁলোকক ছাৰ্ভিচ দিব পাৰো সেইকাৰণে আমি প্ৰথম এইটো হেল্থ কেম্পটো এটা প্ৰথম পদক্ষেপ এনেকে আৰু হৈ গৈ থাকিব অনাগত দিনত হেল্থ কেম্প হ'ব তাৰপিছত অন্য ধৰণৰ কিছুমান ছ'চিয়েল ছাৰ্ভিচো ব্লাড ডোনেশ্যন কেম্প হ'ব তাৰপিছত আৰু মই অন্য ধৰণৰ কিছুমান এটা আৰু ভাবিছো মোবাইল লাইব্ৰেৰী এটা যিহেতু কিতাপৰ ক্ষেত্ৰতো আমি বহুত গুৰুত্ব দিওঁ পঢ়া শুনা সেইটোও এটা চাগে মই ভাবিছো লাহে ধীৰে কৰিম আৰু গাঁৱে গাঁৱে এটা মোবাইল লাইব্ৰেৰী যদি এনেকে বন্ধ দিনত নিব পাৰো ল'ৰা ছোৱালীৰ কাৰণে তেনেকে হেল্থ কেম্পটো আমি প্ৰায়ৰিটি দিছো কাৰণ মানুহখিনিৰ কাৰণে গুৱাহাটী গৈ গৈ চিকিৎসা কৰাটো অলপ অসুবিধা সেইকাৰণে হেল্থ কেম্প আমি যিমান পাৰো সিমান আমি এটা গেপ দি কৰিবলৈ চেষ্টা কৰিম যাতে গোটেই গাঁৱৰ মানুহখিনিয়ে এই সুবিধাটো ইয়াতে পায় ঘৰৰ ওচৰতে পায় তেনেকুৱা ধৰণৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ